ছাত্ৰ ছাত্ৰীসকল এইবাৰ এইটো ভিডিঅ'ত মই এই বছৰ যি ইউনিট টেষ্ট হৈ আছে সেই ইউনিট টেষ্টৰ সমাজ বিজ্ঞানৰ সপ্তমমান শ্ৰেণীৰ এখন প্ৰশ্নপত্ৰ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে আশা কৰোঁ মন দি শুনিবা। আৰু যদি আৰম্ভণিতে কৈছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে ভাল হয়, কাৰণ মই এনেধৰণে তোমালোকৰ বাবে পাঠ প্ৰস্তুত কৰিয়ে থাকিম আৰু তেতিয়া তোমালোকে সময়মতে আটাইবোৰ পাঠ পাবা। দ্বিতীয় কথা, মই এখন প্লেলিষ্ট বনাই থোৱা আছে। প্লেলিষ্টত তোমালোকে চাবা, তোমালোকৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ তাতেই তোমালোকে পাবা। গতিকে প্লেলিষ্টখনত চাৰ্চ কৰি নিজৰ প্ৰয়োজনীয় ভিডিঅ' আগৰ ভিডিঅ'বোৰো চাব পাৰিবা। এতিয়া তেনেহ'লে আহা সময় নষ্ট নকৰি আমি প্ৰশ্ন কাকতখন আৰম্ভণি কৰোঁ। প্ৰশ্ন হৈছে, তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ভাৰতীয় মানসমূহ নিৰূপণ কৰিবৰ বাবে ব্যৱহাৰ কৰা দ্ৰাঘিমা ৰেখাডাল হ'ল 82। ইয়াত কেইটামান অপশ্যন দিয়া আছে, ক, খ, গ, ঘ আটাইকেইটা অপশ্যন দিয়া আছে। এতিয়া তোমালোকৰ হ'ব উত্তৰটো 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখা। খটো হ'ব শুদ্ধ উত্তৰ। তোমালোকে মই ইয়াত লিখিও ৰাখিছোঁ, তোমালোকে উত্তৰবোৰ এনেকৈ প্ৰশ্ন উত্তৰখিনি ভাৰে ভাৰে চালে লিখিও ল'ব পাৰিবা, মনতো ৰাখিব পাৰিবা ভিডিঅ'টো চাই। তাৰপিছত দ্বিতীয় খ, বৰ্তমান সময়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ দ্ৰাঘিমাংশ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ঠাই এখনৰ উচ্চতা নিৰ্ণয় কৰিবৰ বাবে ব্যৱহৃত যন্ত্ৰটো হ'ল ক্ৰন'মিটাৰ, ছেক্সটাণ্ট, GPS, এনিম'মিটাৰ। এই GPSটোৱেই শুদ্ধ উত্তৰ। গ, জোনবিল মেলা কিহৰ বাবে বিখ্যাত? উত্তৰ, জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। তাৰপিছত পৃথিৱীৰ পৰ্বত পাহাৰ, সাগৰ মহাসাগৰ আদি অৱয়ৱসমূহ থকা আৱৰণটোক কি বুলি জনা যায়? অপশ্যন দিছে গুৰুমণ্ডল, চিয়াল, চিম আৰু ভূতক। ইয়াৰ উত্তৰ হ'ব গ, ভূতক। তাৰপিছত তলৰ কোনবিধ আগ্নেয়শিল? মাৰ্বল, স্লেট, গ্ৰেনাইট, চূণশিল। ইয়াত গ, গ্ৰেনাইটটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু হ'ল জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, ইছলাম ধৰ্ম। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু হৈছে বৌদ্ধ ধৰ্ম। এইটো শুদ্ধ উত্তৰ দেই। মই ইয়াতো লিখি দিছোঁ তোমালোকে যাতে লিখিবলৈ সুবিধা হয়। এইটো বৌদ্ধ ধৰ্ম চোৱা। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নবিলাক হা, দ্বিতীয় কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? উৰিষ্যা, দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ। ক, উৰিষ্যা শুদ্ধ উত্তৰ। এয়া চোৱা, কলিংগ ৰাজ্যৰ বৰ্তমান নাম উৰিষ্যা। তাৰপিছত জ, বৰ্গীয়া জ, বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ লাভ হয়, লোকচান হয়, লাভ বা লোকচান নহয় আৰু ওপৰৰ এটাও নহয়। কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ লাভ হ'ব। কম দামত বেছি দামত বেচিব, নহয় জানো? কম দামত কিনি সৰহ দামত বেচিব, গতিকে তেওঁৰ লাভ হ'ব। তাৰপিছত নেক্সটটো আহিলে, দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল? মহাৰাজাধিৰাজ, ৰজা, হকাৰী। গ, হকাৰী হৈছে শুদ্ধ উত্তৰ।
দ্বিতীয় চন্দ্ৰগুপ্তই লোৱা উপাধিটোৰ নাম হ'ল হকাৰী তাৰপিছত এইটো চোৱা মই ইয়াতে লিখিছোঁ হকাৰী তাৰপিছত নিয়টো জ্যোতিৰ্বিদ আৰ্যভট্টই ৰচনা কৰা পুথিখন হ'ল পুৰাণ আৰ্যভট্টীয় সংহিতা মেঘদূতম খ আৰ্যভট্টীয় হ'ল শুদ্ধ উত্তৰ তাৰপিছত খালী ঠাই পূৰ কৰা প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ডেছ দ্ৰাঘিমাংশ 0 ডিগ্ৰী দ্ৰাঘিমাংশ এই খালী ৰাজ্যকৰ 0 ডিগ্ৰী দ্ৰাঘিমাংশ লিখিব লাগিব ভূতক স্তৰক ডেছ বুলিও জনা যায় ভূতক স্তৰক চিয়াল বুলিও জনা যায় কোড নেটৱৰ্ক কৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত এটো দ্বিতীয় হ'ব দ্বিতীয় অৰ্থাৎ সেকেন্ড তাৰ পিছৰ প্ৰশ্নবিলাক হা তাৰ পিছৰ প্ৰশ্নটো হ'ল এইটো ঘ শ্ৰীগুপ্তই মগধত দেশ বংশ প্ৰতিষ্ঠা কৰিছিল ৰজাজনৰ নাম শ্ৰীগুপ্ত গতিকে তোমালোকে অকণমান বুদ্ধি গতালে এইটো আন্দাজতে লিখিব পাৰিবা গুপ্ত বংশ তাৰপিছত দেশক দ্ৰব্য সামগ্ৰীৰ মূল্য প্ৰকাশ কৰিবলৈ আৰু হিচাপ নিকাছৰ উমৈহতীয়া একক হিচাপে গণ্য কৰা হয় মুদ্ৰাক এইটো মুদ্ৰাক দ্ৰব্য সামগ্ৰীৰ মূল্য প্ৰকাশ কৰিবলৈ আৰু হিচাপ নিকাছৰ উমৈহতীয়া একক হিচাপে গণ্য কৰা হয় ইয়াৰ পিছত তোমালোকে চোৱা ইয়াতে দিছে কেইটামান জোৰা মিলাবলৈ দিছে কংসৰ লগত খংস মিলাব লাগে চপৰা হৰিসেন ভৰত বৰামিহিৰ সুশ্ৰুত আৰু খংসত দিছে এলাহাবাদ প্ৰশস্তি বৃহৎ সংহিতা চিকিৎসা শাস্ত্ৰবিদ বন্দৰ নাট্যশাস্ত্ৰ এতিয়া ইয়াত তোমালোকে উত্তৰটো চোৱা চপৰা হৈছে এটা বন্দৰ হৰিসেন হৈছে এলাহাবাদ প্ৰশস্তিখন তেওঁ ৰচনা কৰিছিল ভৰত নাট্যশাস্ত্ৰৰ লগত জড়িত বৰামিহিৰ বৃহৎ সংহিতা ৰচনা কৰিছিল সুশ্ৰুত চিকিৎসা শাস্ত্ৰবিদ তোমালোকে জানিবা যে সুশ্ৰুত হৈছে আটাইতকৈ প্ৰাচীন প্লাষ্টিক সাৰ্জন চিকিৎসা শাস্ত্ৰত প্লাষ্টিক সাৰ্জাৰী বুলি এটা সাবজেক্ট আছে সেই সাবজেক্টটোৰ আটাইতকৈ পুৰণা এক্সপাৰ্ট বুলি ক'ব পৰা হৈছে সুশ্ৰুত তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা অক্ষাংশ কাক বোলে আমি বহুতবাৰ পঢ়িছোঁ লিখিছোঁ তথাপিতো আকৌ আজি কৈছোঁ এখন ঠাই আৰু পৃথিৱীৰ কেন্দ্ৰ সংযোগী ৰেখাডালে বিষুৱ ৰেখাৰ সমতলৰ লগত যি কোণৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ অক্ষাংশ বোলে নিশ্চয় এটি স্পষ্ট হৈছে কথাটো তাৰপিছত দ্বিতীয় প্ৰশ্নটোত আছে স্থানীয় সময় আৰু মান সময়ৰ মাজত পাৰ্থক্য লিখা ইয়াত যেহেতু নম্বৰ মাত্ৰ 2 হে আছে গতিকে আমি বহুত বেছি বহলাই নিলিখোঁ এতিয়া চোৱা স্থানীয় সময় কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি গণনা কৰা সময়কে সেই ঠাইখনৰ স্থানীয় সময় বুলি কোৱা হয় মান সময় আনহাতে দেশ এখনৰ সৌমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ ভিত্তিত গোটেই দেশখনৰ বাবে গণনা কৰা সময়ে হ'ল মান সময় তাৰপিছত আহিলে মাটি কিদৰে সৃষ্টি হয় পিছৰ প্ৰশ্নটো চোৱা আহিছে
মাটি কেনেকৈ এই প্ৰশ্ন দিয়া লিখা আছে গ মাটি কেনেকৈ সৃষ্টি হয় তো উত্তৰ হ'ব মাটি ভূত্বকৰ এটি অন্যতম উপাদান সাধাৰণতে শিলৰ পৰা মাটিৰ উৎপত্তি হয় শিলবোৰ সময়ৰ সতত শীত তাপ বতাহ বৰষুণ আদিৰ প্ৰভাৱত জহি খহি ভাগি ছিগি যায় সেই ভগা অংশবোৰ নদী হিমবাহ বতাহ আদিয়ে কঢ়িয়াই নি আন ঠাইত পেলায় আৰু সেইবোৰেই সময়ত মাটিৰ ৰূপ লয় তাৰ পিছৰ প্ৰশ্নটো আছে জীৱাশ্ম কি বিভিন্ন জীৱ যেনে কেঁচু কুমতি এন্দুৰ পোক পৰুৱাৰ মৃতদেহ গৰু মহাদিৰ জীৱ জন্তুৰ বিষ্ঠা আদিৰ অৱশিষ্ট অংশকে জীৱাশ্ম বোলা হয় তাৰপিছত এতিয়া নেক্সট প্ৰশ্নটো চোৱা উঙ প্ৰশ্নটো আহিছে দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ কি কি দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ হৈছে দৈনিক বজাৰ স্থায়ী ঘৰত বহে আৰু সপ্তাহৰ প্ৰায় প্ৰতিদিনে নিৰ্ধাৰিত সময়ত খোলা থাকে দ্বিতীয় পইণ্টটো হ'ল দৈনিক বজাৰৰ দোকানবোৰত বস্তুৰ দাম প্ৰায় একে অৰ্থাৎ এখনৰ লগত আনখনৰ বস্তুবোৰৰ দাম সমান হয় তাৰপিছত আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহা দুখন ঠাইৰ দ্ৰাঘিমাংশ ক্ৰমে 36 ডিগ্ৰী পূব আৰু 78 ডিগ্ৰী পূব আকৌ কৈছোঁ দুখন ঠাইৰ দ্ৰাঘিমাংশ ক্ৰমে 36 ডিগ্ৰী পূব আৰু 78 ডিগ্ৰী পূব ঠাই দুখনৰ স্থানীয় সময় ব্যৱধান কিমান এই বস্তুটো উলিয়াবৰ কাৰণে মই অংকটো ইয়াত কৰি দিছোঁ চোৱা তোমালোকে এইটো এখন ঠাইৰ দ্ৰাঘিমাংশটো আমি লিখি ল'লোঁ যিটো ডাঙৰ সেইটো ওপৰত লিখিলোঁ এখন ঠাইৰ দ্ৰাঘিমাংশ 78 ডিগ্ৰী পূব নহয় জানো আৰু আনখন ঠাইৰ দ্ৰাঘিমাংশ 36 ডিগ্ৰী পূব এই ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলোঁ বিয়োগ কৰি দিলোঁ আমি কি পালোঁ 42 ডিগ্ৰী পালোঁ যিহেতু এডাল দ্ৰাঘিমাংশৰ সময়ৰ ব্যৱধান 4 মিনিট গতিকে এই 42ক 4ৰে আমি পূৰণ কৰি আমি যেটো পালো সিমানখিনি মিনিট হ'ব সম্পূৰ্ণ এই 42 দ্ৰাঘিমাৰ মানে 42 ডাল দ্ৰাঘিমাৰ মেৰিটো কিমান হ'ব 168 মিনিট এতিয়া এই 68 মিনিটটো যেহেতু এটা বৃহৎ সংখ্যা 60 মিনিটে 1 ঘণ্টা তোমালোকে জানা গতিকে 60 মিনিটতকৈ বহুত বেছি সেইকাৰণে আমি 60ৰে ইয়াক হৰণ কৰি ইয়াক ঘণ্টালে পৰিৱৰ্তন কৰিব লাগিব হৰণ কৰিলোঁ 60ৰে ঘণ্টালে কৰিলোঁ চোৱা এইটো কৰি দেখুৱাইছোঁ মই এই 168 হয়নে তাক 60ৰে আমি পূৰণ কৰিম 60 এতিয়া 60 গুণ 60 2 60 120 ইয়াত 2 পাতিলোঁ ইয়াত 120 পাতিলোঁ নহয় জানো এতিয়া ইয়াত থাকিলে 8 0 8 6 দুগুণ থাকিল 4 60ৰে 48ক নাযায় গতিকে এইটো 2টো হ'ল ঘণ্টা আৰু 48টো হ'ল মিনিট তে এই খিনিৰ সময়ৰ ব্যৱধান হ'ব দুইডাল দ্ৰাঘিমাৰ সময়ৰ ব্যৱধান কিমান হ'ব 2 ঘণ্টা 48 মিনিট একেবাৰে সহজ প্ৰশ্ন কিছুমান স্কুলত কৰাইছে কিছুমানত নাই কৰোৱা গতিকে মই কিন্তু কৰাই দিছোঁ প্ৰশ্ন কাকতত যেহেতু আছে তোমালোকে শিকি থোৱা ভাল তাৰপিছত আহিলে 6 নম্বৰ প্ৰশ্নটোলৈ আহা দ্বিতীয় তাৰ আগতে এটা বস্তু আছে প্ৰথম বিনিময় প্ৰথা কাক বোলে এইটো চোৱা সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰথাটোকে বিনিময় প্ৰথা বোলা হয় মুদ্ৰাৰ আৱিষ্কাৰৰ আগতে মানুহে এই প্ৰথাৰে নিজৰ প্ৰয়োজন পূৰা কৰিছিল অৰ্থাৎ এঘৰক কিবা নিমখ লাগে আন ঘৰক আলু লাগে সেইকাৰণে নিমখ বিচৰাজনে
মেচ কৰিব লাগিছিল, বিচাৰি পাব লাগিছিল যে কাক আলু লাগে। সেই আলু লগাজনক আলুখিনি দিছিল, তাৰ বদলি তেওঁ নিমখ লৈছিল। তেনেদৰে চলিছিল। তেতিয়া মুদ্ৰা নাছিল। যেতিয়া মুদ্ৰাৰ প্ৰচলন হ'ল তেতিয়া এই বিনিময় প্ৰথা নাইকিয়া হৈ গ'ল। কিন্তু এতিয়াও জোনবিল মেলাত এই বিনিময় প্ৰথা বছৰেকত এবাৰ হয়। পাহাৰৰ মানুহবোৰ নামি আহে বস্তু লৈ, ভৈয়ামৰ মানুহৰ লগত এনেদৰে বিনিময় কৰে। দ্বিতীয় প্ৰশ্নটো কোৱা, কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম লিখা। কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম হৈছে গান্ধাৰ শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। এইখিনিলৈকে হৈছে। ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্ন আছে। এই প্ৰশ্ন হৈছে সংগম সাহিত্য। এইটো সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি? সংগম সাহিত্যৰ পৰা কি কি জানিব পাৰোঁ? উত্তৰ, সংগম সাহিত্য দুই প্ৰকাৰৰ, বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক। সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিৱৰ্তনৰ বিষয়ে জানিব পাৰি। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, গুপ্ত যুগৰ শিল্পকলাৰ বিষয়ে চমুকৈ লিখা। গুপ্ত যুগৰ চিত্ৰকলাৰ বিষয়ে চমুকৈ লিখা। গুপ্ত যুগ এইটো ৰটো মই কাটি দিছোঁ দেই। গুপ্ত যুগ চিত্ৰকলাৰ দিশতো আগবঢ়া আছিল। শিল্পী তথা চিত্ৰকাৰসকলে গুহা, মন্দিৰ আদিত গুপ্ত যুগ শিল্পকলাৰ দিশতো আগবঢ়া আছিল। শিল্পী তথা চিত্ৰকাৰসকলে গুহা, মন্দিৰ আদিৰ সুন্দৰ চিত্ৰ অংকন কৰিছিল। মহাৰাষ্ট্ৰৰ অজন্তা ইলোৰা, মধ্যপ্ৰদেশৰ বাঘগুহা ইয়াৰ অন্যতম উদাহৰণ। তাৰপিছত সাপ্তাহিক বজাৰ কাক বোলে? এনে বজাৰৰ সুবিধাবোৰ কি কি? সপ্তাহত এদিন বা দুদিন নিৰ্দিষ্ট বাৰত বহা বজাৰেই হ'ল সাপ্তাহিক বজাৰ। এনে বজাৰ অস্থায়ী, অৰ্থাৎ ৰাস্তাৰ কিনাৰতে বহে এইবিলাক বজাৰ। ওচৰৰ গাঁওবিলাকৰ পৰা আহে মানুহবিলাক ঘৰত উৎপাদিত বস্তুবোৰ লৈ ৰাস্তাৰ কিনাৰত বহি যায়। সাপ্তাহিক বজাৰৰ সুবিধাবোৰ হৈছে, সাপ্তাহিক বজাৰত স্থানীয়ভাৱে উৎপাদিত সকলো বস্তু পোৱা যায়। মানে যাৰ ঘৰত যি বস্তু হয় সেয়াকে বিক্ৰী কৰিবলৈ লৈ আহে। গতিকে বস্তুবিলাক সতেজ থাকে। দ্বিতীয় পইণ্টটো হ'ল, এনে বজাৰত একেজাতীয় বস্তু কেইবাখনো দোকানত থাকে বাবে ইয়াত বস্তুৰ দাম কম হয়। অৰ্থাৎ এনে বজাৰত একেজাতীয় বস্তু, ধৰি লোৱা ভেন্দি, এতিয়াতো ভেন্দিৰ দিন নহয় জানো, জিকা বা ভেন্দি। এই জিকা ভেন্দি এখন দোকানত নহয়, অনেক দোকানত পোৱা যায়। ফলত কি হয়, ইখন দোকানীবিলাকৰ দামটো তাৰতম্য হয়। কোনোবাই কম দামত দিয়ে, কোনোবাই অকণ বেছি দাম লয়। তেতিয়া গ্ৰাহকে কি কৰে, সেই দোকানবোৰৰ ওচৰলৈ যায় আৰু য'তে সস্তা পায় আৰু য'তে বস্তুটো ভাল পায় তাৰ পৰাই তেওঁলোকে কিনে। ইয়াৰ পিছৰ পইণ্টটো হ'ল, গ্ৰাহকে চাই চিতি বস্তু দৰদাম কৰি কিনিব পাৰে। সাপ্তাহিক বজাৰত গ্ৰাহকে চাই চিতি বস্তু ভালনে বেয়া চাই দৰদাম কৰি দুপইচা সস্তাত বস্তুটো কিনিব পাৰে। এতিয়া শেষৰ প্ৰশ্নটো, 9 নম্বৰ প্ৰশ্নটো, এটা ছবি, চিত্ৰ এটা আঁকিব দিছে। পৃথিৱীৰ অভ্যন্তৰ ভাগৰ স্তৰসমূহ চিহ্নিত কৰি চিত্ৰ অংকন কৰা। এইটো তোমালোকৰ পাঠ্যপুথিত আছে। তোমালোকৰ পাঠ্যপুথিত আছে বাবেই মই নাআঁকিলোঁ। পৃষ্ঠা নম্বৰ 22ৰ চিত্ৰ নম্বৰ 2.1, 22 নম্বৰ পৃষ্ঠাৰ 2.1 চিত্ৰটো তোমালোকে চাবা। সেইটোৱেই হৈছে এই চিত্ৰটো, আৰু তাক প্ৰেক্টিছ কৰিবা আৰু নিখুঁতভাৱে ভুল নোহোৱাকৈ, লেতেৰা নোহোৱাকৈ আঁকি তোমালোকে দিবা। তেতিয়া তোমালোকে ইয়াত
ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু এটা কথা কওঁ যেতিয়া চিত্ৰ আঁকিবা সায়েন্সতে হওক বা সোশিয়ালতে হওক বা য'তেই নহওক তোমালোকে সদায় চিত্ৰবিলাক পেঞ্চিলেৰে আঁকিবা আৰু তাত কাষত যিবিলাক কথা লিখিবা সেই কথাবিলাক সদায় পেঞ্চিলেৰে স্পষ্টকৈ লিখিবা পেনেৰে লিখিলে চিত্ৰটো দেখিবলৈ বেয়া হয় আৰু লেতেৰা হয় বহিখন দেখাত আৰু দ্বিতীয় কথা ভুল হ'লে কাটিলে বৰ বেয়া দেখি সেয়ে পেঞ্চিলে লিখিবা সুন্দৰকৈ পেঞ্চিল চাপ কৰি ল'বা পেঞ্চিলেৰে আঁকি পেঞ্চিলেৰে লিখিবা আৰু এটা কথা কওঁ পৰীক্ষাত প্ৰশ্নোত্তৰ কৰোঁতে প্ৰশ্নৰ নম্বৰ সদায় শুদ্ধকৈ দিবা আৰু বহিখন জমা দিয়াৰ আগতে আকৌ এবাৰ প্ৰশ্নখনৰ লগত বহিখন মিলাই চাবা হৈছে নে নাই নম্বৰবোৰ শুদ্ধ কাৰণ যদি প্ৰশ্ন নম্বৰ ভুলকৈ দিয়া তেতিয়াহ'লে ক'ৰবাৰ উত্তৰ ক'ৰবাত লিখি তোমালোকৰ নম্বৰ এনেই কাটা যাব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ আটাই পুনৰ মৰম ল'বা আগতেই কৈছোঁ আকৌ এবাৰ কৈছোঁ ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনে ধৰণৰ ভিডিঅ' তোমালোকে সদায় পাই থাকিবা ধন্যবাদ